সাংস্কৃতিক সমাৰোহ চুতীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি সভ্যতা সকলোখিনি ইয়াত প্ৰদৰ্শিত হ'ব। আপোনালোকে ইতিমধ্যে অৱগত 8 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী আছে। আমি 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ আৰু 11 তাৰিখে এই সাংস্কৃতিক সমাৰোহৰ উৎসৱটো আমি পালন কৰিম জাতিয়ে। আমি আপোনালোকে জানে প্ৰাচীনতম এটা জাতি চুতীয়া জাতি। এই জাতিটোৰ কৃষ্টি সভ্যতা সংস্কৃতি অসমৰ সকলো লগতে বিলীন হৈ গৈছে, কিন্তু যিখিনি অৱশিষ্ট আমাৰ হাতত এতিয়াও আছে সেইখিনি আমি আমাৰ জনগোষ্ঠীৰ লোকসকলক চিনাকি কৰি দিয়াৰ লগে লগে অন্যান্য জাতি জনগোষ্ঠীৰ লগত সমন্বয়তাৰে আমি থাকিবৰ কাৰণে এই উৎসৱ আমি একাধিক্ৰমে কেইবা বছৰো পাতি আহিছোঁ। গতিকে এটা সুখকৰ খবৰ আমাৰ ইয়ালৈ সন্মানীয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী অসমৰ তেখেতো আহি আমাক আমাৰ চুতীয়া জাতি লোকসকলৰ লগত কিছু সময় দিয়াৰ যিটো প্ৰয়াস কৰিছে আমি ৱেলকাম কৰিছোঁ। ইয়াত বিভিন্ন জেগাৰ আমি যে আপোনালোকে জানে যে চুতীয়া জাতিটো এটা সিঁচৰিত জাতি। অসমৰ বিভিন্ন প্ৰান্তত আমাৰ চুতীয়া জাতিৰ লোকসকলে বসবাস কৰি আছে। গতিকে সকলোকে একত্ৰিত কৰি সকলো ঠাইৰ পৰা কৃষ্টি সংস্কৃতি যিবিলাক আছে আমাৰ ইয়াত আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ।